নমস্কাৰ। আজিৰ পৰা মই এটা নতুন যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ আৰু এই যাত্ৰাটোত আপোনালোক আটাইকে মই আন্তৰিক স্বাগতম জনাইছোঁ। উত্তৰ পূৰ্বাঞ্চল মানে কি নৰ্থ ইষ্টৰ সৌন্দৰ্যৰ বিষয়ে মই কি ক'ম। ই হ'ল প্ৰকৃতিৰ এক অনবদ্য দেন, চাব পাৰে। আৰু ইয়াত থকা পাহাৰ, নদ নদী, জীৱ জন্তু, মানুহ, সংস্কৃতি, খাদ্যাভাস সকলোবোৰ অনন্য। যোৱা কেইটামান বছৰ মই এই নৰ্থ ইষ্টত বহু চুকে কোণে ঘূৰিলোঁ। তাৰপিছত মোৰ অনুভৱ হ'ল যে ইয়াত আমি বহুত বস্তু দেখা নাই, বহুত বস্তু চোৱা নাই, বহুত কাহিনী শুনা নাই। আৰু সেই উদ্দেশ্যে মই এই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ, য'ত আপোনালোকে মোৰ সহযাত্ৰী হওক, আপোনালোকে মোক আশীৰ্বাদ কৰক, মোৰ লগত ওলাই আহক। আমি সেই নৰ্থ ইষ্টৰ নোচোৱা ঠাইবোৰলৈকে যাওঁ, নুশুনা কাহিনীবোৰ শুনো, নেদেখা মানুহবোৰৰ লগত কথা পাতোঁ, চিনাকি হওঁ, সিহঁতৰ সংস্কৃতিৰ বিষয়ে অলপ জানো, খাদ্যাভাসৰ বিষয়ে অলপ জানো। আমি চেষ্টা কৰিম তাক চোৱাৰ কাৰণে, তাক দেখাৰ কাৰণে। তাৰ উপৰি মই এটা কথা ভাবোঁ যে আমাৰ বহুত মানুহৰ এটা হাবিয়াস থাকে, নতুন নতুন ঠাইত গৈ পেলাই নতুন নতুন মানুহৰ লগত কথা পাতি, নতুন ঠাই চাই পেলাই, নতুন খাদ্যাভাস খাই পেলাই সেইবোৰ নিজৰ অভিজ্ঞতাত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আমাৰ নৰ্থ ইষ্টত এনেকুৱা কথা কিছুমান আছে যিটো সেই মানুহবোৰক দেখালে সিহঁতে বহুত আনন্দিত হ'ব। মই বিচাৰোঁ যদি ভগৱানে মোক সহায় কৰে, মই তেনেকুৱা মানুহ কিছুমানক মোৰ লগত সশৰীৰে আনি পেলাই সেই ঠাইডোখৰ দেখাম, সেই মানুহবোৰৰ লগত কথা পতাম, সেই মানুহৰ কাহিনী শুনাম, সেই ঠাইত নি পেলাই সিহঁতৰ সেই খাদ্য খুৱাম। আৰু মোক আপোনালোকৰ আশীৰ্বাদ লাগিব। সেইকাৰণে মই কৈছোঁ, মোৰ এই যাত্ৰাত মই হয়তো নিখুঁত নহ'বও পাৰোঁ, মোৰ কিবা ভুল হ'ব পাৰে। তাৰ বাবে আপোনালোকৰ সমালোচনা, আশীৰ্বাদ আৰু উপদেশ সদায় কাম্য। মোক আপোনালোকে আগবঢ়াই নিয়াৰ কাৰণে অলপ চেষ্টা কৰক। মই আপোনালোকক নৰ্থ ইষ্টৰ সেই জেগাবোৰ দেখাম, সেই মানুহবোৰক দেখাম যিবোৰ আপোনালোকে কেতিয়াও দেখা নাই। ধন্যবাদ। তাৰ উপৰি আৰু এটা কথা কওঁ, মই মোৰ প্ৰথম খোজটো অনতিপলমে দিব গৈ আছোঁ। তাৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব, দুদিনমান অপেক্ষা কৰক। ধন্যবাদ।